লিখাৰ প্ৰয়াস শিৰোনাম সময়ৰ খোজ নীৰৱে আহে নীৰৱে যায় সময়ৰ চকা ঘূৰিয়েই থাকে কাৰোবাৰ বাবে এমুঠি আশা কাৰোবাৰ বাবে বিষাদৰ সাজ অতীতৰ ধূলিয়ৰী বাটত হেৰাই যায় কিমান যে স্মৃতি বৰ্তমানৰ নিথৰ ক্ষণবোৰত গাই যায় মাথো বিনয়ৰ গীতি সাগৰ ঢৌৰ দৰে আহে আৰু যায় সময়ক বান্ধিবলৈ কোনো শিকলি নাই ৰৈ নাথাকে ই কাৰো বাবে পাৰ হৈ যায় মাথো নিজৰ লয়ে হাঁহিৰ আঁৰত লুকাই থকা কৰ্ম আৰু সপোনবোৰৰ অগাদেৱা সকলো সময়ৰে খেল মাথো আমাৰেই বুজিবলৈ হয়তো দেৰি হোৱা কবিতাৰ শিৰোনাম সময়ৰ খোজ প্ৰিয়াশা কৌশিক কটকী হয়তো আপোনালোকৰ ভাল লাগিল যদি লাগিল ধন্যবাদ পিছে কবিতা কাৰো জীৱনক লৈ লিখা বা হয়তো কোনোবাই অনুপ্ৰাণিত হৈ লিখে কিন্তু মই ভাবোঁ কবিতা হৈছে মানুহ বা মানৱ আৰু মানৱীয়তাৰ মাজৰ এক বান্ধোন ই কোনো ব্যক্তি বিশেষ নহয় ই হৈছে মানৱীয়তাৰ এক উদাহৰণ মানৱীয়তাৰ এক লিখিত উদাহৰণ যাক আমি নাম দিওঁ কবিতা আৰু আজি কবিতাৰ শিৰোনাম আছিল সময়ৰ খোজ ধন্যবাদ